নমস্কাৰ তিতাবৰ লাইভলৈ আপোনালোকক স্বাগতম জনাইছো। তিতাবৰত অসম হাইস্কুল শিক্ষক সন্থা তিতাবৰ জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন। সেই অধিৱেশনত পতাকা উত্তোলন কৰে তিতাবৰ জিলাৰ সমিতিৰ হাইস্কুল শিক্ষক সন্থাৰ সভাপতিয়ে। পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছতে স্মৃতি তৰ্পণত বন্তি প্ৰজ্বলন কৰে বিকি দেৱী গতানী হাইস্কুলৰ প্ৰধান শিক্ষক পল্লৱ গগৈয়ে। বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ পিছতেই প্ৰতিনিধি সভা আৰম্ভ হয়। সেই নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত সভাপতিত্ব কৰে অনিল বৰাই আৰু সেই সভাপতিৰ অনিল বৰাৰ নেতৃত্বত এখনি পূৰ্ণাংগ ৰূপত সমিতি গঠন কৰে। অসম হাইস্কুল শিক্ষক সন্থা তিতাবৰ জিলাৰ সমিতি নৱনিৰ্বাচিত সভাপতি নৱজিৎ চাংমাই আৰু সাধাৰণ সম্পাদক দুলাল মহন্ত, ৰাজ্যিক সদস্য পল্লৱ গগৈকে ধৰি এখনি পূৰ্ণাংগ ৰূপত সমিতি গঠন কৰে। আৰু অসম হাইস্কুল শিক্ষক সন্থা তিতাবৰ জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে তিতাবৰ সমজিলা আয়ুক্ত, প্ৰেছ ক্লাবৰ সভাপতি আৰু তিতাবৰ হাইস্কুল শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতিকে ধৰি সেই সভাত কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আহক আমি নৱনিৰ্বাচিত সভাপতি ভাষ্য শুনো। ধন্যবাদ। আচলতে ক'বলগীয়া কি, আমাৰ যিসকল অসম হাইস্কুল শিক্ষক সন্থাৰ অন্তৰ্গত তিতাবৰ জিলা হাইস্কুল শিক্ষক সন্থাৰ লগতে অসম হাইস্কুল শিক্ষক সন্থাৰ যিবিলাক কৰণীয় কাম আছে সেইখিনি আমি তিতাবৰ হাইস্কুল শিক্ষক সন্থাৰ যোগেদি কৰিবলৈ চেষ্টা কৰাটো আৰু অগ্ৰজসকলে দেখুৱাই থোৱা যিবিলাক কাম আমাৰ আধাৰুৱা হৈ আছে সেই কামবিলাক যাতে আমি সফলতাৰে সকলোৰে সহযোগত আগবঢ়াই নিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰথম পদক্ষেপ হ'ব। তাৰপাছত কাৰ্য ক্ৰমান্বয়ে আমাৰ সদস্যসকলৰ যোগেদি আলোচনা বিলোচনা কৰি আমাৰ অগ্ৰজসকল আছে, আমাৰ উপদেষ্টাসকল থাকিব, তেখেতসকলৰ যোগেদি আমি কামবিলাক কৰিবলৈ চেষ্টা কৰিম। আপুনি যে শিক্ষক সন্থাৰ এইবাৰ আপুনি তিতাবৰ জিলাৰ যে সভাপতি হিচাপে আপুনি যি গ্ৰহণ কৰিছে, পদক্ষেপবিলাক আপোনাৰ কেনেকুৱা হ'ব আৰু কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? নিশ্চয় এইবিলাক পদক্ষেপবিলাক গঠনমুখী হ'ব লাগিব আৰু সংগঠনৰ স্বাৰ্থতে কামবিলাক হ'ব। শিক্ষকসকলৰ স্বাৰ্থত হ'ব, ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত হ'ব। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নয়ন, বৌদ্ধিক উন্নয়ন, মানসিক উন্নয়ন এইবিলাকতো শিক্ষাৰ লগত অপৰিহাৰ্য অংগ। সেইবিলাকৰ যোগেদি আমি আমাৰ সন্থাটোকো যাতে এটা সুনাম হয়, অঞ্চলটোৰ সুনাম হয়, আমাৰ যোৰহাট জিলা তিতাবৰ জিলাৰ আমাৰ সুনাম হয়, সেইটোৱে আমাৰ প্ৰচেষ্টা থাকিব। ধন্যবাদ।